লাহৰীঘাটৰ দতিয়ালবৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখা আৰু ভেলোগড়ি আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰীটো। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো লাহৰীঘাটৰ দতিয়ালবৰী গাঁৱৰ মতিউৰ ৰহমান বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ কবলৰ পৰা 40টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, এটা মোবাইল ফোন আৰু এখন বাইক জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমান পূৰ্বেও ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত জেল হাজতলৈ গৈছিল। হয়, আজি আমাৰ দতিয়ালবৰী গাঁৱৰ পৰা দেউলগুৰি আৰক্ষীৰ আৰু মৰিগাঁও CID ব্ৰাঞ্চৰ মানুহ যৌথ অভিযানত দতিয়ালবৰীৰ পৰা মতিউৰ ৰহমান নামৰ ল'ৰা এজনক 40টা কণ্টেইনাৰ সহ ধৰিবলৈ সক্ষম হৈছে। আমি এই চেগতেই মৰিগাঁও জিলা প্ৰশাসনক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ড্ৰাগছমুক্ত অসম গঠন কৰিব লাগে আৰু এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। মৈৰাবাৰীৰ পৰা নুৰুল হুদাৰ ৰিপৰ্ট, মাই নিউজ এনি।